কোন কোন তুমি রাম রাম কৰি উচ্চাৰণ কাক তুমি কৰিছা সন্ধান কোন মই সবিশেষ পৰিচয় মোৰ নাই প্ৰয়োজন মুঠতে জানি থোৱা লংকাৰ অৱহেলিত মই মোৰ নাম ৰাজভাতা বিভীষণ কি লংকাৰ ৰাক্ষস হৈ আহিছনে ৰাঘৱৰ পূজা খাবলৈ দূৰ পুত্ৰাক্ষ মায়া কৰি মায়া পাহৰিয়া থাকিল লংকাৰ ৰাক্ষস হৈ আহিছনে এই দিলি নহয় তাকে মাত্ৰ কেলে নিদিম অৰ্থনীৰ পৰা ভাত বাঢ়ি ৰৈ আছো আৰু নোৱাৰো মই কাৰো চাকৰি নহয় খোৱা যদি আহা ঐ গাৰে কি শুনিব লাগে তই ইয়াতে থাক কিয় নাটক কৰিম বুজিছ নাটক কৰিম তই বিভীষণ সেইটো আকৌ কি ৰাম তোৰ এইসব নুবুজিলে হ'ব মুঠতে মই কৈছো তই ইয়াতে থাক আমি এতিয়া নাটক কৰিম প্ৰথমতে মই কম তাৰপিছত তোৰ পাল ঠিক আছে বিৰেডি কি লংকা ৰাক্ষস হৈ আহিছনে ৰাঘৱৰ পূজা খাবলৈ দূৰ পুত্ৰাক্ষ মায়া কৰি হৰিলি জানি কি ভাবিছনে পুনৰাই থাকোঁতে এই লক্ষ্মণ শ্ৰীৰামৰ দাস নিৰ্বিঘ্নে খাদিবি কিবা অনিষ্ট আমাৰ কয় দে তোৰ পাল কি কম নকবা তেনেকৈ অবুজ লক্ষ্মণ তিৰস্কাৰ বাক্য মানে মোক নকৰিবা প্ৰাণৰ আগত ক আকৌ ধৰ মই চব নকওঁ পাই ঐ কেনেকৈ পাৰিবি তোৰ লিখা পঢ়া থাকিলেহে তই এক নম্বৰ মোৰ কথা ভাল নহ'ব দেই সৰুদা সুবিধা নাপালো নহ'লে পঢ়া শুনাত তোমাক চেৰাই কোনোবাখিনি পালোগৈহেঁতেন হৈছে দে তই পঢ়া শুনা কৰি কিডাল কৰিলেও মোৰ জন আছে এই ভাতকেইটা ভালকৈ ৰান্ধিব নোৱাৰচোন আৰু নাটকৰ পোকটো হয় তুমিও কিডাল ফুলাইছা সেই কথা মোৰো জনা আছে কি কলি ঐ তইচোন বৰ কথা কোৱা হৈছ 100 বাৰ কম 1000 বাৰ কম সঁচা কথা ক'বলৈ গ'লে এই শেৱালিক একো কেৰেপ নকৰ নকৰো সঁচাকৈ নকৰো ৰ তেন্তে কেৰেপ নকৰ চাউৰিনা দুখ পাইছো চাউৰিনা বৰমা দুখ পাইছো এৰি দিয়াচোন কি হৈছে তহঁত দুটাৰ চোৱাচোন বৰমা সৰুদাৰ কথা মই বোলে ভাত ৰান্ধিব নাজানো নাজানো বাবে এইটো তই বনোৱা ভাতকেইটা আধা ফুটা তৰকাৰীত নিমখাই নিদিয় আৰু দালি পাৰ বান্ধিও ৰাখিব নোৱাৰি আৰু ব্ৰহ্মপুত্ৰৰ কাৰেণ্টৰ সুততকৈও বেছি কি তেনেকৈ কৈছা মই আজিয়ে গুচি যাম চাম নহয় কোনজনী চাকৰি আহি জুতি লগাই ৰান্ধি খোৱাত নিজে ৰান্ধি খাম বুজিছ নিজে ৰান্ধি খাম নিৰেন হ'ব বোপাই তাইৰ লগত লাগি নাথাকিবিচোন পানী কেঁচুৱা হৈ থাকোঁতে তাইৰ মাক ঢুকাল তৃতীয় শ্ৰেণীত থাকোঁতে তাৰ বাপেকো গুচি গ'ল অজয়ে তাক এইখন ঘৰলৈ লৈ আহিলে এইখনে তাইৰ আপোন এইখন ঘৰকে তাই আপোন বুলি মানি ল'লে মা বৰ থ্ৰিলিং কেৰেক্টাৰ কি যে ড্ৰামেটিক লাইন নহয় তাইৰ চৰিত্ৰ যদি মোৰ নাটকত সংস্থাপন কৰিব পাৰো নহয় দৰ্শকে একদম ভেবা লাগি চাই ৰ'ব উফ ৰাম কেৱল নাটক এতিয়া এইবোৰ এৰিবিনে কি কোৱা মা এইবোৰ এৰা মানে নাটকৰ গতিত যতি কৰা আৰু নাটকৰ গতিত যতি কৰিলে দৰ্শকক নিৰাশ কৰা তই যে কি হলি মা এতিয়া হোৱা নাই হ'ব খুজিছোহে মাত্ৰ এই ধৰা ডাঙৰ দাৰ কথা ডাঙৰ দা চহৰলৈ আহিল প্ৰথমতে গেৰেজৰ মালিক লগে লগে আমি গাঁৱৰ পৰা চহৰলৈ ট্ৰান্সফাৰ হ'লোঁ দেউতাৰ হোমিঅ'পেথিক ফাৰ্মাচী এই ঘৰখনৰ বাবে ডাঙৰ দাই কিমান যি কৰা নাই সেইবোৰ কথা তহঁতে নাপাহৰিলেই হ'ল মা সেইবোৰ কথা মনত ৰখাৰ বাবে মই মাজে মাজে কি ভাবোঁ জানা ভাবোঁ ডাঙৰ দাক নায়ক সাজি নাটককে এখন লিখি পেলাব আপেকে এইবাৰ নাটক লিখিবি নহয় ইমান দিনে নিজকে অভিনেতা সাজি বহুত ওপৰত উঠালি এতিয়া যদি আকৌ নাট্যকাৰ সাজি নিজকে আৰু ওপৰত উঠাও আৰু যদি ধুপুষ্কাৰ তলত খৰি কৰ তেতিয়া তই একেবাৰে নিগেটিভ দেই মানুহৰ জীৱনত জানো এইম থাকিব নালাগে লাগে কিন্তু সেই এইম বাওনা হৈ আকাশ স্পৰ্শ কৰা হ'ব নালাগে উফ ৰাম আপুনি ঘৰত সোমাই আনি কিখন আৰম্ভ কৰিলে
নকৰিলে নহয় সৰলা এই সময়ৰ সমস্যাবোৰ যদি সময়তে সলনি কৰা নাযায় তেন্তে সেই সমস্যাই পিছলৈ গৈ জটিল ৰূপ লয় ই যে নাটক পাগল হৈ অনাই বনাই ঘূৰি ফুৰে কিয় কৰবাত কিবা এটা কৰিব নোৱাৰে দেউতা কি কৰিব লাগে চাকৰি চাকৰি কৰিবলৈ পঢ়া শুনা কৰিব লাগে আৰু মোৰনো পঢ়া শুনা কি টানি টুনি কিবাকে মেট্ৰিকটো পাছ কৰিছোঁ কিন্তু হায়াৰ ছেকেণ্ডেৰী যিখনে ৱাল এতিয়ালৈকে পাৰ হ'ব পৰা নাই বুজিছা ভাইটি পাৰ হ'বলৈ প্ৰথমতে পঢ়া শুনা ভালকে কৰিব লাগিব গম পাইছনে নাই পঢ়া শুনা মই ঠিকে কৰিছোঁ এই আই সৰস্বতীহে নাৰাজ কোনো উপায় নাই বুজিছা কোনো উপায় নাই উপায় আছে কিন্তু নাটকৰ পোকটোৱে তোক এনেদৰে খাইছে যে তই পঢ়া শুনাৰ প্ৰতি সমূলি পিঠি দিছ তোমালোকৰ কথাবোৰ বুজা নাই দেউতা আচলতে মই নীৰেণ তই তৰ্কৰ ওপৰত তৰ্ক কৰি আছ যে নাটক গানত লাগি সময়বোৰ নষ্ট নকৰি পঢ়া শুনাত মন পুতি লাগচোন তুমিও যে মা ইমান নিগেটিভ কিয় তুমি এতিয়া এবাৰ মোৰ কথাবিলাক বাদ দিয়া এতিয়া আমাৰ সৰুটা কথালৈ আহা মোৰ আৰু কি কথা কবি কিয় ঐ তোৰ আজি ৰিজাল্ট দিয়া কথা নাই জানো মইতো সেই কথা পাহৰি আছিলো দিগন্ত তইনো বাৰু ৰিজাল্ট ল'বলৈ কিয় যোৱা নাই মই মা এনেই নাযাওঁ দেই নাযাওঁ বুলি ক'লে কেনেকৈ হ'ব মাজুদা চামিতাৰ খাবলৈ কিমান যে আশা কৰি আছো অকল আমিহে নে মই যে মোৰ লগৰ কেইজনীকো নিমন্ত্ৰণ কৰিয়ে আহিছো আনক পিছে পৰে খোৱালে হ'ব আগতে আমি নিজৰ কেইটা পেট পুৰাই খাই লওঁ নীৰেণ এম এ পৰীক্ষা পাছ কৰা কথা অকল নিজৰ কথাটো ভাবিলেইতো নহ'ব এই ওচৰ চুবুৰীয়াকো খুৱাই বুৱাই সন্তুষ্ট কৰাব লাগিব আপোনালোকেচোন খোৱা বোৱাটো লাগি থাকিল আগতে ৰিজাল্টটো ওলাবলৈ দিয়ক দিগন্ত তইনো বাৰু ৰিজাল্ট ল'বলৈ কিয় নাযাৱ এনেই নাযাওঁ মা সেইটোনো আৰু কথাৰ কথা হ'ল নে তই নিজে যদি ৰিজাল্টটো ল'বলৈ নাযাৱ তোকনো কোনে আহি ঘৰতে ৰিজাল্টটো দি যাবহি যা তই ৰিজাল্টটো লৈ আগো সি নাযাওঁ বুলি কৈছে যিহেতু আপুনিয়ে কৈ ৰিজাল্টটো লৈ নাহেগৈ কিয় মইনো কেনেকৈ যাওঁ হে মই পেচেণ্ট দুজনক কথা দি আহিছোঁ যে তেওঁলোকৰ ঘৰলৈ যাম তেনেহ'লে ৰিজাল্টটো কি হ'ব দেউতা ৰিজাল্ট নীৰেণ তয়ে যা কি যে কোৱা দেউতা ঐ যিজনে ভাল তৰা লৈ সমুখ সমৰলৈ পিছ উৰুকি দিছে মোৰ আৰু বুজিবলৈ বাকী নাই কি বুজিলা তুমি আমাৰ ভাগ্যত চাহ মিঠাই নিমিলে ঠিক আছে কোনেও যাব নালাগে তেনেহ'লে ময়ে যাওঁ ডাঙৰ দা মাজুদাৰ ৰিজাল্ট পালিনে ডাঙৰ দা দিগন্ত ডাঙৰ দা তই ৰিজাল্ট ল'বলৈ কিয় নগ'লি আমিতো তাক যোৱা কথা কেতিয়াবাৰ পৰা কৈছিলোঁ কেনেকৈ যাব তাৰ সাহস থাকিলেহে যাব তাৰ মানে আকৌ কি তাৰ পকেটত পা পইচা নাই চাগে অজয় মা মই গেৰেজ বন্ধ কৰি ইউনিভাৰ্চিটি পালোগৈ পিছে খবৰ খবৰ ক ডাঙৰ দা আৰে খবৰ আকৌ কি হ'ব ফাৰ্ষ্ট ক্লাছ পাছ এই মই পঢ়িব নোৱাৰিলো কি হ'ল কিন্তু মোৰ ভাইয়ে আজি পঢ়ি ডাঙৰ মানুহ হ'ল ভাইটি এই সৰুদা আমাৰ মিঠাই মিলি গ'ল এই ভিতৰে আজি মাংস বাঢ়িলে কি কোৱা আৰে আজি পুৰা পকেট খালী কৰি খৰচ কৰি কি চিন্তা কৰিছে হাঁহৰ মাংস কাটি বাছি আনিছো ৰূপেৰেও জুখি চাব নোৱাৰি ইয়া অকমানি আমাৰে পৃথিৱী বতাহে বতাহে মৰম বৈ থাকে উমলি ৰূপেৰেও জুখি চাব নোৱাৰি ইয়া অকমানি আমাৰে পৃথিৱী
পৱন নেকি হয় খুৰা গুড মৰ্ণিং হ'ব পিছে কি কথা দেখিবলৈ গৈছিল নক'ব খুৰা মেনি ট্ৰেজেডি আজি দুদিন ধৰি এই ঘৰ এই থানা এই ঘৰ এই থানা মোৰ বাচন্তীক গ্ৰেপ্তাৰ কৰিলে নহয় বাচন্তী মানে তই তোৰ গাড়ীখনৰ কথা কোৱা খুৰা আপুনিও যে আৰু আপুনি মোৰ বাচন্তীকে চিনি নোপোৱা হৈ গ'ল নাহে পহৰাও পিছে তই যে ক'লে গ্ৰেপ্তাৰ কৰাৰ কথা আৰে গ্ৰেপ্তাৰ মানে কি জানে খুৰা এই গ্ৰেপ্তাৰ মানে হৈছে পুলিচৰ কাষ্টিডি আৰু পুলিচৰ কাষ্টিডি মানে হৈছে ৰিকুৱেষ্ট একেই বস্তু এই তেতিয়াৰ পৰা তাকে নকওঁ কিয় চাচোন বাৰু এই বাচন্তি হ'ল মোৰ জীৱিকাৰ একমাত্ৰ উপায় এতিয়া বাচন্তি যদি পুলিচৰ কাষ্টিডিত থাকে মই বাৰু হাংগাৰ ষ্ট্ৰাইক কৰিব লাগিব লাগিবতো পিছে এটা কথা পৱন মোৰ ৰিকুৱেজিশ্যনত পইচা উলিয়াবলৈ বাট কৰি বাই থাকিলেও তোৰ লাভ নাই পৱন তেৰাসকলক সন্তুষ্ট কৰোঁতে তোৰ ভাগত এটা ফুটা কৰি নাথাকে এইটো খুৰা এইটো নহ'লে পুলিচ থানাত এনেকে বেকাকেও নাচায় যি লেভেল দি থাকে কিমান নগদ 1000 তাকো হেৰি নহয় গুৰু যোৱাৰ বাবেহে পৱন হয় খুৰা এটা কথা মন কৰিছনে বাৰু কওক অজৰ লগত আমাৰ তেজ মঙহৰ যদিও সম্পৰ্ক নাই হয় খুৰা অথচ সি আমাৰ এই চাওকচোন এই আপোনাৰ কথাটোৱে ভাবক খুৰা আপুনি টেক্সি এক্সিডেণ্টত আপোনাৰ ভৰি দুটাৰ এই অৱস্থা হ'ল আপুনি কাম কৰিব নোৱাৰা হ'ল এই গুৰুৱে আপোনাক মাহে মাহে পা পইচা দি থাকে বুলিহে নহ'লে শেষত জানোবা এই বিজয়া বাইদেউক আমাৰ এই প্ৰাইভেট কামটোত ভৰাই দিলে আচলতে গুৰু এজন নমস্কাৰ বাইদেউ গুড মৰ্ণিং ক'ৰ পৰা আহিলে ৱেৰ ফ্ৰম ইউ আৰ কামিং ঘৰত নাই হোৱাট নট কামিং হোম নিশ্চয় কোনোবা বন্ধুৰ ঘৰত আছে নাজানে তেন্তে বুজিলো তেন্তে কি বুজিলি পৱন অনিল পুলিচৰ জিম্মা পৱন পুটিং হিম লকআপ এই চিন্তা কৰিব নালাগে একো টেনশ্যন নল'ব গুৰুৰ লগত পুলিচৰ খুব ভাল মই গুৰুক লগ কৰোগে হৈছে আৰে চিন্তা নকৰিব বাইদেউ মই জাষ্ট গোয়িং এণ্ড জাষ্ট কামিং হেল্ল' অনিল এই আমি তোমাৰ কথাকেই ভাবি আছিলোঁ কিয় হ'ব লাগে মোৰ কথা মই কামত গৈছিলোঁ দেৰি হোৱাৰ বাবে নাহিলোঁ অন্তত খবৰ এটাতো দিব পাৰ খবৰ দিলে কি হ'ব মই সৰু ল'ৰা নহয় বাইদেউ মোৰ কাৰণে কোনেও চিন্তা কৰিব নালাগে আৰে কুলিং ইয়ৰ হেড অফিচ অনিল কুলিং যি কৈছে তোমাৰ ভালৰ কাৰণে কৈছে স্পিকিং ফৰ ইয়ৰ গুড ভাল বেয়া বিচাৰ কৰা শক্তি মোৰ আছে পৱন দা এই বিষয়ত মোৰ কাৰো পৰামৰ্শ লোৱা প্ৰয়োজন নাই বাইদেউ দেউতাক কৈ দিবা মোৰ পকেট খালি মোক অলপ পইচাৰ প্ৰয়োজন আজি এতিয়াই বাপৰে বাপ খুৰা এই গাড়ী দুখন পিক আপ বৰ বেলেগ পিক আপ হে এই গাড়ীৰ ব্ৰেক মাৰিলেও লাভ নহ'ব গেটিং ন ফ্লুইড বাইদেউ ধৰক এই পইচাকেইটা লওক দিব তাক নাই নিদিবি সি যেতিয়াই যি বিচাৰে তহঁতে তাকেই দিবি আৰু যি দি তাক তহঁতে বৰকে উচ্চতাইছ আৰু তাক উচ্ছৃংখল কৰিছ কি হ'ল খুৰা কি হ'ব আৰু সন্তান জন্ম দিছিলোঁ ডাঙৰ দীঘল কৰিলোঁ সেইবোৰ কথা ভাবিবলৈ তাৰ সময়ে নাই অকল লাভ বুলিলেই টকা দিব লাগে আৰু নিদিলে খং কৰে খুৰা এইটো তাৰ খং কৰাৰে বয়স সময়ত সকলোবোৰ ঠিক হৈ যাব ময়ো তাকেই ভাবো থিংকিং অন দ্য লাইন লওক বাইদেউ পইচাটো লওক যিমান দিন দিব পাৰোঁ সিমান দিন ল'ব লোৱা পইচা লওক পৱন আজি গাড়ী লৈ নগলি নেকি গৈছিলোঁ গুৰু গাড়ী লৈ গৈছিলোঁ ভাড়া এটাও মাৰিলোঁ এই হঠাতে খুৰালৈকে মনত পৰিল বহুদিন ইফালে অহাই নাই গুচি আহিলোঁ বাইদেউ খুৰা মই গৈ থাকোঁ দিয়ক এই পৱন শুনচোন
গধূলি গেৰেজলৈ আহি টকাকেইটা লৈ যাবি কেলে লম এই ঘৰখনৰ প্ৰতি কি তোমাৰহে দায়িত্ব আছে মোৰ কি দায়িত্ব নাই গাঁৱৰ পৰা আহি মই চিটি বাছৰ হেণ্ডিমেনগিৰি কৰিছিলোঁ এই গুৰুৱে হাতত ধৰি আনি মোক ড্ৰাইভাৰে শিকালে আজি মই বাচন্তীৰ মালিক হ'লোঁ সেই কথা মই পাহৰা নাই আৰু জীৱনত মই কেতিয়াও পাহৰিব নোৱাৰোঁ পাহৰিব নোৱাৰোঁ আচলতে মোৰেই ভাল কথা বুজিছা সি আজি কেইদিনমান তাৰ গাড়ীখন থানাতে পেলাই থৈছে মই ভাবিলোঁ তাৰ হাতত ৰাহি পইচা নাই চাগে সেয়েহে তেনেকৈ ক'লোঁ খুৰা তুমি তাৰ কথাই অনিলৰ কথাই চিন্তা কৰি আছা নেকি হেৰা সন্তানৰ মতি গতি ভাল নহ'লে মাক বাপেকৰ বৰ চিন্তা হয় অজয় খুৰা এই অজয় সিদিনাখন মই তোমাক এটা কথা কৈছিলোঁ খুৰা কিবা কৰিব পাৰিলে মই শান্তিৰে চকু মুদিব পাৰিলোহেঁতেন হে জয় ইহঁতে মোক শান্তিৰে থাকিব নিদিয়ে ইহঁতে মোক শান্তিৰে থাকিব নিদিয়ে বিজয়া খুৰাৰ কথাৰ উদ্দেশ্য তুমি বুজি পাইছা নহয় কথাখিনি তোমাকহে ক'লে মই বুজি নুবুজি কি লাভ কিন্তু কথাখিনিৰ উপলক্ষ্য তুমিয়ে বিজয়া মই তুমি অৰ্থাৎ কথাখিনি মোক নকৈ তোমাকহে ক'লে যে দেখিছোঁ দেউতাৰ ওচৰত মোতকৈ তোমাৰহে গুৰুত্ব বেছি নহয় বিজয়া হয় সেইবাবে মোৰ কেতিয়াবা ভয় লাগে হয় চাবা আকৌ লোকৰ বাবে নিজক বিলাই দি বাঘৰ ছাল পিন্ধি হাতত ডম্বৰু লৈ কৈলাশ পৰ্বতত বাস কৰিবা খুৰাই কোৱা কথাখিনি ইমান পাতল নহয় বিজয়া হয় নেকি বাৰু গভীৰভাৱে তেতিয়া খুৰাই তোমাৰ বিয়াখন পাতিব বিচাৰিছে কোৱাচোন তোমাৰ মতামত কি বিয়া বিয়া পাতিবলৈ দুই পক্ষৰ মতামত লাগে কিন্তু তোমাৰ মতামত পালেহে খুৰাই দৰা পক্ষৰ মতামত ল'বলৈ আগবাঢ়িব পাৰিব ঠিক আছে মই বাৰু মত দিলোঁ তেন্তে চিন্তা কিহৰ বিয়াখন হৈ যাব তোমাৰ ভাগ্য ভাল বুলিয়ে ক'ব পাৰি ল'ৰা যেনো বোলে বহুত ভাল গম পাইছানে নাম হেনো বিমল শইকীয়া DC অফিচত চাকৰি কৰে আৰু কি জানা আৰু নকবা কোনো দিনাই নকবা এই বিয়া নহয় হ'ব নোৱাৰে বিজয়া তোমাৰ আকৌ কি হ'ল মোৰ কি হ'ল তুমি জানো নাজানা চোৱা পক্ষীয়ে পুখুৰীৰ সহজলভ্য পানী নাখায় কিন্তু বৰষুণৰ পানী কিয় খায় তাকো তুমি নাজানা মই তুমি লোকৰ কথা ভাবি লোকৰ উপকাৰ কৰি বাহ ল'ব পাৰা সহানুভূতি ল'ব পাৰা কিন্তু তোমাৰ অন্তৰখন বৰ কঠিন বিৰাটকৈ কঠিন জয়দা মই তোমাক জানো বুকুখন কঁপি যায় আধা ভঙা টোপনিতে
সপোনেও জোকায় নাজানো কিয় জানো হিয়াখন তিতি যায় মৰম হনা কলি যাকে উশাহে কৈ থৈ যায় তুমিও জানা ময়ো জানো নতুন নতুন ৰঙে কিনো সাজিছো তুমিও বুজা ময়ো বুজো মৰমকে কিয় আদৰি আনিছো মোৰ পাগল পাগল ভাৱনাতে তোমাকেই বিচাৰো মই হেনো প্ৰেমতে পৰিছো ভাবি ভাবি লাজতে মৰিছো মই হেনো প্ৰেমতে পৰিছো ভাবি ভাবি লাজতে মৰিছো লাজে লাজে আহি সপোনে বুকুতে জিৰালে আৰে আৰে মনৰ প্ৰাণত চেনেহ গীত জোৰে লাজে লাজে আহি সপোনে বুকুতে জিৰালে আৰে আৰে মনত প্ৰাণত চেনেহ গীত জোৰে তুমিও জানা ময়ো জানো নতুন নতুন ৰঙে কিনো সাজিছো তুমিও বুজা ময়ো বুজো মৰমকে কিয় আদৰি আনিছো কিয় জানো ময়ো আজিকালি তোমাকে বিচাৰো মই হেনো প্ৰেমতে পৰিছো লাজে 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 ভাবি ভাবি আছো মই হেনো প্ৰেমতে পৰিছো ভাবি ভাবি লাজতে মৰিছো চুই চুই চুৱা চেঁচা চেঁচা মৰমৰে বৰষা মিঠা 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 কিনো এয়া ভাল লগা ভাল পোৱা চুই চুই চুৱা চেঁচা চেঁচা মৰমৰে বৰষা মিঠা 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 কিনো এয়া ভাল লগা ভাল পোৱা তুমিও জানা ময়ো জানো ময়ো জানো নতুন নতুন ৰঙে কিনো সাজিছো তুমিও বুজা ময়ো বুজো মৰমকে কিয় আদৰি আনিছো মোৰ পাগল পাগল ভাৱনাতে তোমাকে বিচাৰো হাই হাই মই হেনো প্ৰেমতে পৰিলো প্ৰেমত পৰি কি মই ভাবি থাকো মই হেনো প্ৰেমতে পৰিছো
শেৱালি মাৰিবি নেকি তই নিজে নিজে ভয় খাওঁ যে আকৌ মোকো ভয় কৰে মাৰিবি অৰে পৱন দা কি কথা অসমত আহিলা যে অসমত নট গোয়িং টু গেৰেজ যে গুৰু যে গেৰেজলৈ যোৱা নাই ৰাতিৰ পৰা হেনো পেটৰ বিষ খোৱা লোৱাও নকৰিলে অলপ আগতে ডক্টৰৰ ওচৰলৈ গৈছে অলপ পিছতে আহি পাব তুমি বহাচোন আৰে হোৱাই তই গোয়িং কামিং ৱেটিং মই আচলতে তোকহে মিটিং কৰিব আহিছোঁ আণ্ডাৰষ্টেণ্ড উফ ৰাম এই ইংৰাজীবোৰ নকবিচোন আৰে বেয়ানো কিয় পাওঁ মই হ'লো ড্ৰাইভাৰ এতিয়া বিভিন্ন মানুহৰ লগত মোৰ ডেটিং থাকে দুই এটা যদি ইংৰাজী কথা নকওঁ নহয় ভাল ভাল মানুহবোৰ গাড়ীতে নুঠে নট গোয়িং এতিয়া হিচাপ এৰা মোক কিয় লগ কৰিব আহিছা তাকে কোৱা কথাটো বাৰু কওঁ মানে নট টকিং আন পেচেঞ্জাৰ এই ঘৰখনৰ প্ৰতিজন মানুহেই মোৰ বাচন্তিত উঠিলে একমাত্ৰ তইহে উঠা নাই এতিয়া মোকো ঠালা নেকি সেইটোৱেই তোকো উঠাব বিচাৰোঁ মই ড্ৰাইভিং কৰিম তই মোৰ কাষৰ চিটত বহিবি কি মজা লাগে নহ'ব জানো হ'ব পিছে মই যে কাইলৈ ডক্টৰৰ ওচৰলৈ যাব লাগিব ডক্টৰৰ ফিজ কোনে দিব এই মোৰ গাড়ীত উঠিলে কিবা ডক্টৰৰ ওচৰত যাব লাগে নেকি তোমাৰ বাচন্তিত উঠিলে লাগে যিহে কাণ ডাল মৰা শব্দ ইফালে ঘট ঘট সিফালে খিটিং খাটাং আৰু গোটেই বডিটোৱে কলগছৰ দৰে এখন কিবা গাড়ী হ'লনে ৱাৰ্ণিং শেৱালি ৱাৰ্ণিং মোৰ বাচন্তিৰ বিষয়ে ন' বেড ৱৰ্ড ইউজিং নহ'লে বাচন্তি গাৰ ওপৰে উঠাই দিম কিল কৰি দিম মাৰি পেলাম কি কলি তই মোক মাৰিবি মাৰ তেন্তে তোক সাহস মাৰ বেয়া কিয় পাতোক জানো মই মাৰিব পাৰোঁ এই আচল কথাটো কি জান মোৰ বাচন্তিৰ বিষয়ে যদি কোনোবাই বেয়াকৈ কয় নহয় মোৰ একেবাৰে হেড অফিচ ফায়াৰিং হৈ যায় মাথা গৰম উঠি যায় সেইবাবেহে ক'লোঁ তই শেৱালি তই এতিয়াও বেয়া পাই আছ নেকি বেয়া নাপাবি সোণজনী কি কলি সোণজনী চিৰিয়াছিং হ ধেমালিকে কোৱা নাই মই যে তোক সোণজনী বুলি ক'লোঁ কিয় ক'লোঁ তই জান নাই কিয় ক'লি মানে ৰ দেই মই তোক ভাল পাওঁ তই ইমান আছিলৰ কথা ক'লি এতিয়াই বৰ্মাক মাতি আছো বৰ্মা এই চিকেটিং কথাবোৰ বেলেগক ক'ব নাপায় বৰ্মা বৰ্মা ইমান কৈ চিঞৰ বাখৰ কৰিছ যে দে কৈ দে আজি ফাইনেলিং হৈ যাওক বাপেকে আজি নকওঁ কিন্তু ভৱিষ্যতে কম শেৱালি পৱন তই তাই কিবা কলি হ'বলা নাথিং মই জাষ্ট জকিং কৰি আছিলোঁ বাইদেউ মই কৈ আছিলোঁ যে তাই এইখন ঘৰৰ কোনো ৰিলেটিভ নহয় তাই এইখন ঘৰৰ পৰা আউটিং হৈ যাব লাগে সেইটোৱে কৈছিলোঁ নহয় পৱন তই তাইক তেনেকৈ নকবি তাই মনত বৰ দুখ পায় এইখনে তাৰ আপোন ঘৰ তই ঠিকেই কৈছ আপুনি পঢ়য় পঢ়ে আপোন হয় এয়াইতো সংসাৰৰ নিয়ম নে কি কওঁ পৱন মই ঠিকেই ক'লো নে ঠিক আপুনিহে জানে মই গোয়িং তই ক'লৈ যাৱ I am a driver, not driving, not getting money, not fulfilling pay. Understand? Bye. একেবাৰে লাজা মোৰ পুতে মুখত ইংৰাজী শব্দ নুফুটিলে কথাই নোলায় ভাঙলা কৈ দিবি কেতিয়াবা খং উঠিব লাগিলে নহয় একেবাৰে চৰতে সৰু ভাগিন কেনিবা গৈছিলা হ'বলা নাটকৰ চৰিত্ৰত কিহৰ চৰিত্ৰ সন্ধান কৰিলাহে নুবুজিলোহে মামা সমাজত দুই শ্ৰেণীৰ মানুহ থাকে
এক শ্ৰেণীৰ মানুহে সঁচাকে নুবুজে আৰু আন শ্ৰেণীৰ মানুহে বুজি নুবুজাৰ ভাও ধৰে নীৰেণ আৰু আপুনি এই 2 নম্বৰ শ্ৰেণীৰ মামা নীৰেণ কাক কেনেকৈ কথা ক'ব লাগে তই আজিও নিশিকিলি সৰলা তই তাক কিয় খং কৰিছ ঐ সৰু ভাগিনৰ কথাবোৰ অলপ তেৰা-বেকা হ'লেও তাৰ অন্তৰখন বৰ চাফা বুজিছ মই অকণো বেয়া পোৱা নাই নহয় পিছে ঐ ডাঙৰ ভাগিন অফিচলৈ গৈছ বোলা মা তই ডাঙৰ এটা গেৰেজতহে কাম কৰে এই মই অজয়ৰ কথা কোৱা নাই নহয় এই মোৰ ভাগিন দিগন্তৰ কথা কৈছোঁ কিন্তু দাদা পাহৰি নাযাবি সৰলা এই অজয় তোৰ সতিনী পু তথাপিও সি মোৰ ডাঙৰ সন্তান দাদা নহয় মই তাক বুকু ৰুম দি ডাঙৰ দীঘল কৰিছোঁ নহয় সৰলা হয় দাদা মোৰ এফালে দিগন্ত আৰু নীৰেণ আৰু আনটোফাল অকল অজয়ে অধিকাৰ কৰি আছে মা পাই গলো পাই গলা পাই গলো কি পলাই মোৰ নাটকৰ চৰিত্ৰ পাই গলো নাটকৰ চৰিত্ৰ এফালে স্নেহৰ সাগৰৰ মোৰ মা যি আমাৰ এই ঘৰখন বান্ধি ৰাখিবলৈ চেষ্টা কৰিছে আৰু আনফালে দেহে কেহে ভাঙিবলৈ চেষ্টা কৰা নমস্কাৰ মামা দেখিলি সৰলা দেখিলি সৰু ভাগিনৰ কথা হা জগদীশ দাদা আহিলা এই সৰু ভাগিনক অকণমান শাসন কৰিবা নহ'লে এই বংশৰ নাম ডুবিব বাপেকে কি কৰিম দাদা সি যাক যি ক'ব লাগে মুখৰ আগতেই কৈ দিয়ে সেইটোৱেই তাৰ বেয়া স্বভাৱ এই স্বভাৱ পৰিৱৰ্তন কৰিবলৈ দিয়া উঠি পিলে গাখীৰ ওলাব এতিয়া সি নাটক কৰে নাটক লিখে এইখন দেশত নাটক লিখি নাটক কৰি পেট নোপোহে পেট নভৰে কি হ'ল মামা দেখা নাই মোৰ খং উঠিছে নিশ্চয় নীৰেণৰ ওপৰত নীৰেণৰ মুখখন বৰকৈ বাঢ়িছে অজয় মা ই আমাৰ সৰু ভাই মৰমত উঠিছে সেই বুলি অজয় ভাগিন মামা সময়ত সকলোবোৰ ঠিক হৈ যাব বুজি পাইছা নহয় তুমি মাত্ৰ তাৰ কথা ধৰি নাথাকিবা ঠিক আছে বাৰু ঠিক আছে তুমি কৈছা যেতিয়া ধৰি নাথাকো দিয়া পিছে তোমাৰ হাতত দেখোন টোপোলা এয়া ঔষধ মামা ঔষধ যোৱা ৰাতিৰে পৰা তাৰ পেটৰ বিষ ডক্টৰে কি ক'লে অজয় বিশেষ একো নাই মা বদহজম মানে গেষ্ট্ৰিক খোৱা লোৱাত অনিয়ম মইতো তাকেই কৈছিলোঁ এপালি ঔষধ দিব খুজিছিলোঁ কিন্তু এওঁ বিশ্বাস নকৰে বিনা পইচাত চিকিৎসা পোৱা ৰোগীসকলকে আপুনি ঔষধ দি থাককে তেওঁলোককে ঔষধ খুৱাই থাকক আপুনি অজয় তই কেইদিনমান গেৰেজলৈ যাব নালাগে ঘৰতে জিৰণি ল ঠিকেইতো কেইদিনমানৰ কাৰণে কিয় পাৰিলে চিৰদিনৰ কাৰণে যাব নালাগে কাৰণ এতিয়া ডাঙৰ ভাগনে চাকৰি পাইছে তাতে আকৌ এলামূলা চাকৰি নহয় একেবাৰে চেল টেক্স অফিচৰ মোটা দৰমহা শুৱে বাবে পইচাই পইচা নহ'ব এই চাকৰিটোৰ বাবে দিয়া হ'ল নগদ 4 লাখ টকাৰ ঘোষ নাই দে মামা আমি কিন্তু কাকো ঘোষ দিয়া নাই তোমালোকে দিয়া নাই কিন্তু সেই মানৱ চৌধুৰীয়ে দিছে তাকো এটা চৰ্ত তুমি এইবোৰ কি কৈছা মামা আমিতো এইবোৰ একো গম পোৱা নাই কি কলা অঞ্চলটোৰ সকলোৱে জানে এই 800 আনৰ টকা দি চাকৰি ল'লে আৰু এতিয়া তোমালোকে নাজানো বুলি ক'লে কোনোবাই বিশ্বাস কৰিব জানো দাদা আমি সঁচাকৈয়ে নাজানো কি হৈছে সকলোবোৰ ভাঙি পাতি কোৱাচোন ক'ব পাৰোঁ পিছেহে যদিহে কিবা দুখ লাগে লাগে যদি লাগক শুনা এই ডাঙৰ ভাগিনে কিন্তু
কামটো মুঠেই ভাল নকৰিলে বুজিছা কৰিছা বাকী একদম ভাল কৰিছা দেই কিন্তু এটা কথা নহয় এই অটো ৰিক্সাত এনেকৈ অফিচলৈ অহা যোৱা কৰাটো তোমাক নোখোৱাই বুজিছা পাৰিলে এখন মাৰুতি কাৰ লৈ লোৱা ৰ'বচোন মামা চাকৰিত সোমাইছোহে মা মোক এতিয়াই কিবা এটা খাবলৈ দিয়া মই এফালে ওলাই যাব লাগে দিগন্ত শুনচোন কি কথা মা তোৰ লগত মোৰ কেইটামান কথা আছে এতিয়াই মা যি কথা ক'ব লগা আছে পিছে পাৰো ক'বা ঠিক আছে নহয় দিগন্ত এতিয়াই ক'ব লগা আছে সৰলা মই তেন্তে যাওঁ নেকি মানে তহঁতৰ এই ঘৰৰ ভিতৰুৱা কথাত সোমাই মোৰ ইচ্ছা নাই আৰু মই যাওঁ দেই ভাগিন আহিছো দেই ভাল বাবা মা কি ক'ব লগা আছে একদম সোনকালে কোৱা কচোন দিগন্ত তোৰ বিষয়ে আমি যিবোৰ কথা শুনিছো সেইবোৰ জানো সঁচা কি কথা মা তই বোলে ঘুষ দি চাকৰি লৈছ আৰু সেই টকা মানক চৌধুৰীয়ে দিছে আৰু সিহঁতে বোলে তোৰ ওপৰত চৰ্ত আৰোপ কৰিছে আৰু তই বোলে সেই চৰ্ত মানি লৈছ এই মনে মনে থাকিলি কিয় নকওঁ কিয় কথাবোৰ সঁচা নে মিছা জুইক যেনেকে কাপোৰেৰে থাকিব নোৱাৰি সঁচাকো তেনেকে মিছাৰ পলে পলে থাকিব নোৱাৰি ডাঙৰটা সেইবাবে তোমালোকক মই এটা কথাও মিছা নকওঁ তোমালোকে মোৰ বিৰুদ্ধে যিবোৰ কথা শুনিছা সেই আটাইবোৰ সঁচা সঁচা সকলোবোৰ সঁচা হেই তাৰ বাবে তোক মই পঢ়া শুনা কৰাইছিলো তাৰ বাবে তোক মই মানুহ কৰাৰ সপোন দেখিছিলো দিনে নিশাই হাড় ভগা পৰিশ্ৰম কৰি তোক পঢ়াৰ খৰচ যোগান ধৰিছিলো মই তই ইমান তললৈ নামিব পাৰিলি দাদা মোক তোমালোকে বিশ্বাস কৰা ডাঙৰটা এবাৰ কোৱা ডাঙৰটা বিশ্বাস অবিশ্বাসৰ প্ৰশ্ন নহয় দিগন্ত প্ৰশ্ন হৈছে এই ঘৰখনৰ মান সন্মানৰ কথা তই এই চাকৰি কৰিব নোৱাৰ তই চাকৰিটো ৰিজাইন দে কিয় দেউতা মই চাকৰিটো কিয় ৰিজাইন দিব লাগে মই টকা দি চাকৰি লৈছো সেইবাবে মই মানৱ চৌধুৰীৰ শৰণাপন্ন হৈছো সেইবাবে আজিৰ দিনত যোগ্যতাৰ ভিত্তিত টকাৰ ভিত্তিত চাকৰি জানো পায় নাপায় দেউতা নাপায় আৰু চাকৰি দিবলৈ আমাৰ বংশত জানো কোনোবা ডাঙৰ MLA আছে কোনোবা মন্ত্ৰী আছে নাই দেউতা কোনোবা ডাঙৰ বৰমৰীয়া আছে নাই দেউতা সেইবাবে মই মানৱ চৌধুৰীৰ শৰণাপন্ন হৈছো তেখেতৰ পৰা মই টকা লৈছো আৰু তেখেতে দিয়া প্ৰতিটো চৰ্তত মই সন্মতি দিছো মা আজিৰ যুগত স্বাৰ্থ সিদ্ধি নহলে কোনেও কাকো সহায় নকৰে মা তেখেতক মই টকাৰ বিনিময়ত কথা দিছো মা কি কথা দিছ তেখেতৰ ছোৱালীক মই বিয়া পাতিম বিয়া নোৱাৰে এই বিয়া হ'ব নোৱাৰে কিয় নোৱাৰে মা কিন্তু সেই বিয়াখনৰ লগত মোৰ ভৱিষ্যত আৰু বৰ্তমান জড়িত হৈ আছে সেই বুলি তই কি সামাজিক পৰম্পৰা পাহৰি যাবি সামাজিক পৰম্পৰা শেষ কথা নহয় দেউতা শেষ কথা হৈছে নিজক প্ৰতিষ্ঠা কৰা আৰু তাক গ্ৰহণ নকৰিলে ডাঙৰ ভুল কৰা হয় মা তাৰ মানে বিয়াখন হ'ব না এই বিয়াখন হ'বই অহা মাহতেই হ'ব আশা কৰো এই বিয়াখনত তোমালোকে আটায়ে সন্মতি দিবা দিগন্ত আপুনি মনে মনে থাকিলে যে তাক বুজাওক এই বিয়া হ'ব নোৱাৰে মা তুমি ইমাননো আপত্তি কৰিছা কিয় আমাৰ দিগন্ত এতিয়া বহুত ডাঙৰ মানুহ হ'ল সি এতিয়া বহুত ডাঙৰ চাকৰি কৰে
তাৰ বিয়াখনেই হওক দিয়া বৰ ধুমধামেৰে হওক অজয় মা সেই ডাঙৰজনৰ বিয়া নহ'লেও সৰুজনে পাৰে মা মই এটা সাধাৰণ গেৰেজৰহে মালিক মইতো তাৰ টকাৰে বিয়া পাতিব নোৱাৰো মইতো তাৰ টকা খৰচ কৰি মোৰ সংসাৰ গঢ়িব নোৱাৰো গতিকে মা তাৰ বিয়াখনেই হওক দিয়া দেউতা ঘৰলৈ বোৱাৰী আহক I giving word. Guru আছে যেহেতু একটু চিন্তা করার কোনো প্রয়োজনই নাই কিন্তু কি এই কাম কিয় কৰিলা পবন আরে বুঝা নাই গেটিং ইজি মানে কোনোবাই কপালৰ ঘাম মাটিত পেলাই ধন টকা পইচা উপাৰ্জন কৰে কোনোবাই আকৌ দাবী ধমকি দিয়ে সেই টকা পইচাবোৰ লুটি আনে ধনী হোৱাৰ ইয়াতে কিবা সহজ উপায় আছেনে বাইদেউ ঠিক কথা পবন একদম ঠিক কথা তই যি ক একেবাৰে মুখৰ আগতে কৈ দিয় আৰু সেইকাৰণে তোক মোৰ বৰ ভাল লাগে মোৰ কিন্তু মামা আপোনাক খুব বেয়া লাগে কাৰণ আপুনি মুখত এটা পেটত এটা কথা কথা নকবি পবন মোৰ বাহিৰে ভিতৰে একেবাৰে চাফা তিল মাত্ৰ ভুল নাই বুজিছ তিল মাত্ৰ ভুল নাই তেন্তে মামা আপুনি গোয়িং কৰিব পাৰে কেলে গোয়িং কৰিম মোৰচোন আচল কথাটো কোৱাই হোৱা নাই আৰু আচল কথা আছেই তাৰমানে নহ'লে জানো মই মাজনী কিবা অলপ বেলেগ ধৰণৰ লাগিছে কিবা অসুখ পাতি নেকি নাই নাই বৰদেউতা মইচোন ঠিকে আছো নাই মিছা মাতিছা নাই মাতা কিয় মিছা কথা ক'ব মই জানো মাজনী দিগন্ত ভাগিনৰ বিয়াখন হৈ গ'ল কিন্তু ডাঙৰ ল'ৰা অজয়ৰ কথা কোনে এবাৰ নাভাবিলে অথচ এই অজয়ে ঘৰখনৰ কাৰণে মামা ষ্টিয়াৰিং চিধা কৰক নহ'লে আপোনাৰ গাড়ী গৈ ৰাস্তা তলত নাহিব নামিলে নামক হয় বুলি মই হক কথাটো নকম নেকি আপুনি তাৰমানে হক কথা ক'ব বাকী আছে এতিয়া নহ'লে জানো মই ইমান সময় আপুনি বহুতো হক কথাই ক'লে নাই কোৱা কৈছে পাতি মেলিছোহে এতিয়া পাতনিহে মেলিছে ষ্টাৰ্ট ডাইং আজি মৰিলো আৰু নমৰ তই নমৰ মৰিব নৰেশ্বৰে নৰেশ্বৰ দেউতা ঘৰত নাই বৰদেউতা নাই বুজিছো নিশ্চয় থানালৈ গৈছে থানালৈ আকৌ কিয় যাব নাজানো নট নৈ কিন্তু অঞ্চলটোৰ সকলোৱে জানে কি জানে অনিলে লগৰীয়াৰ সৈতে লগ লাগি গাড়ী চুৰ কৰিলে পেট্ৰলিং দিয়া পুলিচে পহু খেদা দিলে আৰু ধৰা পৰা ভয়ত সিহঁতে গাড়ী এৰি দৌৰ মাৰিলে পিছে কি হ'ব এই মাছ নিশালৈ কাম কৰি ঘূৰি অহা অজয়ে সিহঁতক ধৰি পুলিচৰ হাতত গতাই দিলে আৰে মামা আপুনিও যে আৰু ডেকা ল'ৰা এই সংগ দুখত পৰি কিবা এটা ভুল কৰে কিন্তু অজয় ভাগিনে কথাটো নুবুজিলে অনিলৰ চৰিত্ৰত চিৰদিনৰ কাৰণে দাগ বহুৱাই দিলে পুলিচৰ লগত সহযোগ কৰিলে এই অজয় ভাগিনে কিন্তু এইটো মাৰাত্মক ভুল কৰিছে দেই হাজাৰ হওক এইখন ঘৰৰ লগত তাৰ এটা মধুৰ সম্পৰ্ক আছে দেচোন বন্ধ কৰক বন্ধ কৰক আপোনাৰ তই বন্ধ কৰ বুলিলে মই বন্ধ কৰিম নেকি কৈছে নহয় মোৰ বাহিৰে ভিতৰে একেবাৰে চাফা সেই বুলি আপুনি চব খুৰা আহিলে আহক দেউতা
হৰিহৰ পনীৰ কোৱা দেউতা তাক এৰি দিলেনে দুপৰ যায় পনীৰ কোৱা দেউতা ৰচোন তহঁত সেই মানুহজন আহি পাইছে সেইবোৰ কথা পিছে পৰে হ'ব নৰেশ্বৰ মই জানো সন্তান অবাতে গ'লে মাক বাপেকৰ বৰ দুখ হয় কিন্তু সেই সন্তানেই নীলপা কি হ'ল মুখখন দেখোন একেবাৰে শুকাই খিনাই গ'ল খোৱা বোৱা দিয়া নাই চাগে সিহঁতৰ দয়া মৰম একোৱেই নাই বুজিছ কাক দয়া মৰম দেখুৱাব লাগে মামা চুৰ ডকাইতক এই পুলিচে পিটি পিটি যে সিহঁতক ধুনীয়া নকৰিলে সেইটোৱে পৰম সৌভাগ্য তুমি ঠিকেই কৈছা তুমি ঠিকেই কৈছা কি ঠিকেই ক'লে বৰ দেউতা আমি পুলিচৰ চকুত ধূলি মাৰিয়াই গৈছিলো কিন্তু আমাক অজয় দাহে ধৰাই দিলে কিয় ধৰাই নিদিব তই চোৰ আৰু তই বদমাছ তই জেলত পচি পচি মৰিব লাগিছিল মই মৰিলেও কাৰো একো ক্ষতি নহয় কিন্তু ক্ষতি হ'ব তোৰ এই দুখ কৰি উপলব্ধি কৰিব নোৱাৰা স্বভাৱটোৱে তোক এদিন তিল তিলকৈ শেষ কৰিব বছ অজয় দা মোক উপদেশ নিদিবা কোনে কি মতলবত কি কৰি আছে মই ভালদৰে জানো তোক কৈছো মোক পুলিচৰ হাতত গতাই দিয়া তোৰ অজয় দাক কৈছো তোৰ দিনক দিনে উদ্ভণ্ডালি বাঢ়ি গৈছে আৰু যিজন অজয়ৰ নামত তই আজি এই কঠোৰ ভাষা প্ৰয়োগ কৰিছ আৰু সেই অজয়ে এইখন ঘৰ ধৰি ৰাখিছে আৰু একমাত্ৰ তাৰ সহায়ৰ বাবে আজি আমি জীয়াই আছো তই এই কথা পাহৰি নাযাবি আৰু তুমিও পাহৰি নাযাবা দেউতা অজয় দাৰ প্ৰত্যেকটো সহায়ৰ আঁৰত একো একোটা অসৎ উদ্দেশ্য জড়িত হৈ আছে অসৎ উদ্দেশ্য অসৎ উদ্দেশ্য তুমি আমাক টকা পইচাৰে হাত কৰিছা তুমি আমাৰ মুখ বন্ধ কৰিছা দিনে ৰাতিয়ে ঘৰখনৰ হাত পাতিছা তুমি স্বাৰ্থপৰ তুমি অনিল খুব স্বাৰ্থপৰ তুমি স্বাৰ্থপৰ খুব স্বাৰ্থপৰ ইমান দেৰিকে ক'লে কেনেকৈ হ'ব মানুহ মাৰিবি মই চাহৰ কথাহে কৈছো এই ৰাতিপুৱা 5 বজাত উঠিয়ে মই নাটক লিখি আছো এতিয়া 8 বাজি গ'ল এতিয়াহে তোৰ মোলৈ মনত পৰিলে কি কৰিম দিনে নিশাচোন নবৌজনীৰ লগতে লাগি থাকিব লাগে থাকিবিতো চেলটেক ছুপাৰিণ্টেণ্ডৰ মিছেছ আৰু নবৰ লগত লাগি থাকিলে তোৰে ভৱিষ্যত উজ্জ্বল হ'ব মই মোৰ কথা ভাবি তেওঁৰ লগত লাগি থকা নাই কাজিয়া পেচাল চিঞৰ বাখৰ লাগি ঘৰখনত অশান্তি হয় বুলি নহ'লে তেওঁৰ বাবে এই জানো নকৰিলোহেঁতেন তেনেকে নকবিচোন ক'লে কি হ'ব ৰাতিপুৱাৰে পৰা কিমান ৰকমৰ নিৰ্দেশ কেৱালি বেগটি আন কেৱালি টুথব্ৰাছ দে কেৱালি বাথৰুমটো চাফা কৰি দে আৰু বাথৰুমৰ পৰা ওলোৱাৰ পিছতে চাগে কাঢ়া নিৰ্দেশ কেৱালি আধা ঘণ্টাৰ ভিতৰতে ব্ৰেকফাষ্ট ৰেডি কৰ মোক জ্বলাই মাৰিছে সৰুদা খং উঠিব লাগিলে গুচিয়ে যাম আমুকিয়ে কেৱালি কেৱালি মোৰ কলেজ আছে নহয় হাজাৰো নাৰান হনে মই খালী পেটে যাব লাগিব কেলে যাবা খালী পেটে মই ৰান্ধনী ঘৰত সোমাওঁ গৈ চাই থাকা আধা ঘণ্টাৰ ভিতৰতে ভাত ৰেডি হৈ যাব চাউল বনাই আনজা কৈছো নহয় যা কিমান কাম কৰিম মই যোৱা আকৌ
ৰাতিপুৱাৰে পৰা কাম কৰি আছো মই খালি পেটে যাব লাগিব মানে ভাত খাবার পাছত মই বনাম আধা ঘণ্টা ভিতৰতে বনাই দিয়ে কোনবা গ'ল গেৰেজলৈ গ'ল চাগে দাদা ও দাদা শেৱালি শেৱালি মই ইয়াতে আছো নব ও আটাইকেইজন দেখোন নিশ্চয় কিবা গোপন আলোচনা নহয় নব হয় নহয় মই সব জানো অৰ্থনিৰে পৰা শেৱালি শেৱালি কৈ চিঞৰি মৰিছো আৰু তই ইয়াত আড্ডা মাৰি আছহি নহয় নব তুমি মামনি তই মনে মনে থাক নব কথাটো বুজা নাই কি বুজা নাই মই নব এই যে কয় মানুহে সৰগ নৰগৰ কথা আচলতে এইবোৰ একোৱে নাই এই বিভিন্ন মানুহৰ বিভিন্ন চিন্তা চৰ্চাই সৰগ নৰগৰ জন্ম দিয়ে তাৰ মানে তুমি কথাষাৰ মুখে ক'লা নেকি নাই কোৱা নব মোৰ মাত্ৰ নাটকৰ সংলাপ আওৰাইছো বন্ধ কৰিবানে তোমাৰ নাটক এইবোৰ আজে বাজে কথা মোৰ আগত নকবা মোৰ গৰম হৈ যায় কোন খেৱালি মই বাথৰুমত কাপোৰবোৰ থৈ আহিছো তই গৈ এতিয়াই ধুই দে গৈ আগতে ভাত ৰান্ধো নব ভাত ৰান্ধিবলৈ আন সকলোবোৰ আছে নহয় তই যা কাপোৰবোৰ ধুই দে গৈ কিন্তু নব এই মুখে মুখে উত্তৰ নিদিবি মুখ ভাগি দিয়ে যি কৈছো তাকেই শুন আৰু যদি নুশুন ঘৰ এৰি গুচি যা কেৱলি তই ভাত ৰান্ধিব নালাগে যা নবৰ কাপোৰকেইটা ধুই গৈ নব শেৱালিক দুৰ্ব্যৱহাৰ কৰিলে আমাৰ বেয়া লাগে হয় নেকি হয় নব কাৰণ এইখন ঘৰত মোৰ আৰু দাদাহঁতৰ যি স্থিতি সেই একে স্থিতি শেৱালিৰো মই কিন্তু তেনেকৈ নাভাবো শেৱালিৰ মাক দেউতাক নাই নব যাৰ মাক দেউতাক নাই তাৰ আশ্ৰয়স্থল অনাথ আশ্ৰমত নব তোমাক এটা কথা কওঁ শুনি থোৱা নিৰেন এনেদৰে নাটক কৰি নাটক লিখি আনৰ উপাৰ্জনত উঠি বহি খোৱা মানুহ মই মুঠেও পচন্দ নকৰো বাহ নব বাহ তুমি এইখন ঘৰত ভৰি দিওঁতে মই গম পাইছিলো তুমি মোৰ নাটকৰ নায়িকা হবা কিন্তু এতিয়া দেখিলো তুমি খলনায়িকা হলা লোকৰ ভাল দেখিব নোৱাৰা আনৰ অনিষ্ট সাধন কৰা খলনায়িকা অসহ্য হেৰা কি কৰিছা তুমি শুনিছানে নাই বাহিৰলৈ ওলাই আহা মই আৰু নোৱাৰিছো পাৰিব লাগিব নব পাৰিব লাগিব এই নহলে যে নাটকৰ সংঘাতেই সৃষ্টি নহব এই নবৰ লগত অলপ ধেমালি কৰিছো মিছা নামাতিবা নিৰেন তোমালোকে মোক অপমান কৰিছা অপমান বুলি ভাবিলা কিয় নব তেনেহলে কি বুলি ভাবিম মান সন্মান নে স্বাৰ্থ ভক্তি নব তুমি কথাবোৰ মামনি কথাই কথাই তৰ্ক নকৰিবিচোন তই দুটা ভিতৰলৈ যা যা বুলি কৈছো দুজন ভিতৰলৈ যা ডাঙৰ দা মা মই তোমাক কৈছিলো নহয় ঘৰখনৰ কোনো এটা প্ৰাণীয়ে মোক দেখিব নোৱাৰে সকলোৱে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে মা শ্ৰী বুঢ়াৰী তুমি তেনে কথা নকবাচোন কেলে নকম মই বুজিছো নহয় ঘৰখনৰ আটাইয়ে লোক লাগি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে তুমি কিবা এটা কৰা নহলে মোক মাৰ ঘৰলৈ থৈ আহাগৈ অজন্তা বিয়াৰ পাছত স্বামীৰ ঘৰখনেই তোমাৰ আচল ঘৰ স্বামীৰ ঘৰ এৰি তুমি মাৰ ঘৰলৈ যাবা কিয় কেলে নাযাম এই পৰিৱেশত মানুহ থাকিব পাৰে নেকি পৰিৱেশ অপৰিৱেশ মনৰ সৃষ্টি বুঢ়াৰী তাৰ লগত খাপ খুৱাবলৈ নিজকে যত্ন কৰাচোন ইম্পচিবল মামনি
যোৱাচোন মোৰ অফিচৰ পৰা আজি যে সোনকালে ওলালি নহয় দাদা এই কমিশনাৰৰ লগত মিটিং এখন আছে কিন্তু ভাত পানী নোখোৱাকৈ কৈছো নহয় মা মিটিং এখন আছে বুলি দুপৰীয়া আহিবলৈ চেষ্টা কৰিম ইয়ালৈ আহিব নালাগে তুমি মই মোৰ মাৰ ঘৰলৈ যাম বাহিৰে বাহিৰে তুমিও তালৈকে যাবা কিন্তু ঘৰৰ ভাত এৰি আপোনালোকৰ মানত মোৰ মাৰ ঘৰখন পৰ হ'লেও মোৰ বাবে আমাৰ ঘৰখন এইখন ঘৰতকৈ আপোন মা মই জানো দিগন্ত ঘৰলা বৰ আলাসত ডাঙৰ দীঘল হোৱা ছোৱালী সংসাৰিক জ্ঞান একেবাৰে নাই তই অলপ বুজাই ল'বি ডাঙৰ দা অজন্তা এতিয়া সৰু ছোৱালী নহয় সাংসাৰিক জ্ঞান নহ'লেও কোনে কি সুৰত কথা পাতে তাই ভালকৈ জানে মোক নতুনকৈ বুজাব নালাগে আৰু মা দিগন্ত আৰু মা এই মামনিক বুজাই ক'বা অজন্তাক যদি ডাঙৰ বুলি সন্মান কৰিব নাজানে অজন্তাক যদি প্ৰতিটো কথাত অসন্মানী কৰে তেনেহ'লে তাই মাকৰ ঘৰত গুচি যাবলৈ বাধ্য হ'ব দিগন্ত অজয় দিগন্তৰ কথাবোৰ শুনিলে কিবা এটা কৰ নহ'লে সকলোবোৰ ধ্বংস হৈ যাব মা ধুমুহা আহিলে প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু তাৰ অলপ পাছতেই ধুমুহা শান্ত হয় আৰু প্ৰকৃতিয়েও শান্ত ৰূপ ধাৰণ কৰে মা চিন্তা নকৰিবা এই সময়ত সকলোবোৰ ঠিক হৈ যাব মা মামনি মামনি কি হ'ল মামনিক যে বৰকৈ চিঞৰিছে ঠিক মামনিক নহয় আচলতে মই তোমাকহে মাতিছো উদ্দেশ্যৰ শুভ সংবাদটো প্ৰথমতে তোমাকেই দিওঁ শুভ সংবাদ কি শুভ সংবাদ দেউতা কালি সন্ধিয়া মোৰ চেম্বাৰলৈ বিয়ৈ আহিছিল এই তুমি কথাবোৰ বুজিয়ে নোপোৱা মই বোৱাৰীৰ দেউতা মাধৱ চৌধুৰীৰ কথা কৈছো দেউতা তেখেতে আজিলৈকে আমাৰ ঘৰলৈকে অহা নাই তোমাৰ চেম্বাৰলৈ গৈছে তুমি বুজি নোপোৱা তেখেত কামৰ মানুহ তেওঁ বিনা সকামত কাৰো ঘৰলৈ নাযায় নহয় আপোনাৰ লগত কিবা সকাম আছিল হবলা কাম আছিল বাবেতো তেখেতে মোক ঘৰলৈ মাতি গ'ল মই ৰাতিপুৱাই তেখেতৰ ঘৰলৈ গৈছিলোঁ একেলগে বহি চাহ মিঠাই খালোঁ বৰ ভাল মানুহে বুজিছা বৰ ভাল মানুহ সকামটোনো কি অধৈৰ্য কিয় হৈছা শুনি লোৱা তেখেতে মোক কি ক'লে জানা বোলে বিয়ৈ ৰোগীক আকৰ্ষণ কৰিবলৈ হ'লে চকুত লগা হোৱাকৈ এই আপোনাৰ চেম্বাৰটো বনাই লোৱা আপুনি কি ক'লে মইনো আৰু কি ক'ম হে মই সেই বিষয়েও আলোচনা কৰি আহিছোঁ যিমান টকা পইচাৰ প্ৰয়োজন হয় সকলো তেওঁই দিব দিব তুমি কি ক'লা দেউতা মইনো আৰু কি ক'মে মই আৰু কৈ আহিলোঁ তেওঁ যে আপুনি যিহেতু এটা খোলা মন লৈ আহিছে হ'ব আপোনাৰ কথাতে আমি আগবাঢ়িম কৰিব বুজিছো কিন্তু সকলো কথা অজয়ৰ লগত আলোচনা কৰি ল'ব লাগিছিল তুমি ঠিকেই কৈছা সৰলা কিন্তু মই কি ভাবিলোঁ জানা দিগন্ত সাংসাৰিক হ'ল এদিনাখন অজয়ৰো সংসাৰ হ'ব নিজ নিজ সংসাৰক লৈ সিহঁত ব্যস্ত হৈ পৰিব তেতিয়া মামনি আৰু নিৰনৰ দায়িত্ব মোৰ ওপৰতেই নপৰিব জানো দেউতা তুমিও তেনেকৈ ভাবিব পাৰিলা বিয়াৰ পাছত সকলোৱে সলনি হৈ যায় মাক দেউতাক ভাই ভনী সকলোকে পাহৰি যায় আৰে তইও পাহৰি যাবি দেউতা ময়ো পাহৰি যাম তুমি ঠিকেই কৈছা ময়ো তোমালোকক পাহৰি যাম আৰে পাহৰি যাম বাবে তোমালোকক মই গাঁৱৰ পৰা চহৰলৈ লৈ আহিলো তোমাক চেম্বাৰ খুলি
তোমাৰ ৰোগী চোৱাৰ সুবিধা কৰি দিলো দিনে ৰাতিয়ে পৰিশ্ৰম কৰি দিগন্তহঁতৰ পঢ়াৰ যোগান ধৰিলো নিজৰ কথা নাভাবিলো দেউতা মই তোমালোকৰ কথা ভাবিলো মই এই ঘৰখনৰ কথা ভাবিলো অথচ তুমি দেউতা অজয় তোমালোক অকৃতজ্ঞ মা তোমালোক বৰ অকৃতজ্ঞ অজয় শুনচোন ব্ৰেক মাৰ নহ'লে এক্সিডেণ্ট কৰাই দিম বাপ